2018 হয় ডিমান্ডার গাড়ি BS4 গাড়ি হয় হয় তো এখন আছে আপনার মাথন আপনার 2 লাখ টাকা দাম 2 লাখ টাকা এখন গাড়ি আছে জিতো মহিন্দ্রা জিতো এখন ডেন্টিং পেন্টিং আছে এখানে আমি করাই দিয়া হবে অন কাস্টমার আগতে করাই দিয়া হবে কোনো অ্যাক্সিডেন্ট গাড়ি নহয় হয় হয় তো এখনৰ দাম আছে আপোনাৰ 180 1,80,000 টকাত যদি আপুনি নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো মা মোটৰছ আৰু দাদা মোৰ লগত আছে হয় দাদা আপোনালোকৰ ইয়াতে এইটো মই আগতো ভিডিঅ' বনাইছো ফাইনেন্স আছে এক্সচেঞ্জ আছে এতিয়া মানে কি বিহু গ'ল নতুন কিবা আপোনালোকৰ তাত অফাৰ কিবা আহিছে নেকি বা নতুন যদি কাস্টমাৰে বিচাৰে গাড়ী ল'ব তেতিয়া কিবা মানে কেনেকুৱা মানে অফাৰ থাকিব নেকি কেশ 10,000 টকা ডিসকাউন্ট পাবো যেটো দাম ফিক্স হয় তাৰে পৰা 10,000 টকা ডিসকাউন্ট কৰাই দিয়া হ'ব শুনিলে আপোনালোকে যদি আপোনালোকে এতিয়া দাদাৰ পৰা গাড়ী লয় দাদাই আপোনাক গাড়ীখন মানে বন্দোবস্ত হোৱাৰ পিছত মানে সব কিছু ৰেডি হোৱাৰ পিছত 10,000 টকা আপোনাক কেশ ডিসকাউন্ট দিব নে কি কয় ঘৰত মিঠাই ইছাই নিব কাৰণে বলক এতিয়া আৰম্ভ কৰো আপোনাৰ তাত কি গাড়ী আছে বলক আমি চাম এখন এন্ট্ৰা কেতিয়াৰ মডেল এইটো আপোনাৰ 2022 মডেল হয় হয় এইটো প্ৰাইস আছিল আপোনাৰ 5,80,000 টকা আপনি যদি ভাবি আছে ইন্ট্ৰাখন কেতিয়াৰ মডেল এইটো 2022 চনৰ দাদাই কৈছে 5,80,000 টকা আৰু যদি আপোনালোকে নিজে আহে তেতিয়ালে দাদা কিবা ডিসকাউন্ট হৈ যাব হয় আপোনাৰ চেনেলৰ মাধ্যমত আহিলে 10,000 টকা কেশ ডিসকাউন্ট আছে চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে নে কি কৰা হয় হয় দাদা মই আপোনাক কথা এটা সুধো যদি আপোনাৰ ইয়াতে কোনোবা কাস্টমাৰে যদি মানে কি ভাবে যে মোৰ ঘৰত এখন গাড়ী আছে এক্সচেঞ্জ কৰি মই বেলেগ এখন গাড়ী ল'ব বিচাৰো হেনেকো ফেসিলিটি আছে না আছে সব ফেসিলিটি পাব ফাইনান্সৰ ফেসিলিটি আছে এক্সচেঞ্জও আছে আপোনাৰ হয় দাদা নেক্সট টাইম আমি এখন দিয়াই চাও কেতিয়া দিয়া দাদা এইখন চাব পাৰে হয় হয় কেতিয়াৰ মডেল আছে 2018 ৰ হয় আপোনাৰ 2018 চনৰ কিমান দাম ৰাখিছে দাদা হয় এইখন মাত্ৰ আছে আপোনাৰ 3,20,000 টকা 3,20,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব অল পেপাৰ আপ টু ডেট কৰি নাম ট্ৰান্সফাৰ কৰি দিয়া হ'ব আচ্ছা দাদা নেক্সট টাইম আমি আৰু এখন আছে ইন্ট্ৰা V10 হয় কেতিয়াৰ মডেল এইটো ইন্ট্ৰা V10 এখন 20 ৰ হয় 2020 ৰ হয় মাথন 4,10,000 টকাত গাড়ীখন দিয়া হ'ব আৰু আপোনাৰ চেনেলৰ মাধ্যমত আহিলে দাম দৰ ফিক্স হোৱাৰ পিছত কেশ ডিসকাউন্ট 10,000 টকা পাব মই কথা এটা খুদু দাদা ফাইনান্স হ'ব না গাড়ীখনত অল এখন ফাইনান্স কৰি দিয়া হ'ব কিমান দিব লাগিব মিনিমাম ডাউন পেমেন্ট আপোনাৰ ইন্ট্ৰা V10 যদি এখন ল'ব বিচাৰে ডাউন পেমেন্ট মোটামুটি 80,000 এপ্ৰক্স দিব লাগিব 80,000 টকা লৈ আহক আপোনালোকে চাওক বডিটো খুব ধুনীয়া হৈ আছে আৰু যদি দাদা কিবা কাম বাম থাকে যদি কাস্টমাৰে কয় যে মোক এনেকুৱা এইখিনি কাম কৰি দিব লাগে সেইখিনিও কৰি দিব কাস্টমাৰ আমাক দেখাই দিলে আমি কৰাই হয় মই আপোনালোকক দেখাই দিছো যে গাড়া হাতৰ তাত এখন দুখন গাড়ী নাই আপোনালোকে গোটেই দিনটো আহি ভাগৰি গলেও গাড়ী শেষ নহব নে কি কথা হয় হয় দাদা নেক্সট এখন আছে আপোনাৰ টাটাৰ এখন কি আছিলে টাটা ইউথা হয় 2000 কেতিয়াৰ মডেল এখন হ'ব আপোনাৰ 21 ৰ মডেল হয় 2021 ৰ মডেল হয় এখন গাড়ীখন অকমান ডেন্টিং মেন্ডিং আছে এইখিনি আমি কৰাই দিয়া হ'ব কিমান দাম ৰাখিছে দাদা এখন দাম আছে আপোনাৰ 5,10,000 টকা দাদা এখন গাড়ী যদি কোনোবাই লয় ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ টকা দিলে ওলাই যাব গাড়ী 1 লাখ টকা লৈ আহক আৰু আপুনি টাটাৰ এখন কি আছিলে 1700 ইউথা লৈ যাওক নে কি হয় নেক্সট এখন আছে আপোনাৰ টাটা এসি কেতিয়াৰ মডেল দাদা এখন আপোনাৰ 2018 হয় ডিমান্ডাৰ গাড়ী BS4 ৰ গাড়ী হয় তো এইখন আছে আপোনাৰ মাথন আপোনাৰ 2 লাখ টকা দাম 2 লাখ টকাত যদি আপুনি ভাবি আছে টাটা এসি গ'ল নে অকল এসি এখন ST গাড়ীখনো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া আছে দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব 50,000 টকা দিলে ওলাই 50,000 টকা লৈ আহক আৰু এখন দাদা নেক্সট আৰু এখন আছে এসি গ'ল এখন আপোনাৰ 20 ৰ মডেল হয় পেট্ৰল ভাৰ্চনৰ হয় এখন আপোনাৰ কিমান দাম আপোনাৰ 3 লাখ টকাত গাড়ী দি দিম 3 লাখ টকা লৈ আহক আৰু দাদাৰ পৰা এই গাড়ীখন লৈ যাওক মই গাড়ীখনৰ বডিটো এবাৰ দেখাই দিছো চাওক বডিটো খুব ধুনীয়া হৈ আছে আৰু এনেকুৱা নহয় যে দাদা হাতৰ তাত গাড়ী কিনিলে আপোনালোকে ডাইৰেক্ট লৈ যায় ভাড়া মাৰিব পাৰিব নে কি ইয়াত গাড়ীৰ কাম কৰি দিয়া হয় পেপাৰ পাতিও দাদাই সব কিছু চেঞ্জ কৰি দিব নেক্সট আছে জিপ দাদা কেতিয়াৰ মডেল এইটো জিপ এখন দাদা 18 মডেল হয় 2018 মডেল হয় এখন ৰানিং কন্ডিশনত গাড়ী আছে অকমান দাম আছে এবিলাকৰ কাম আছে ডেন্টিং মেন্ডিং আমি কৰাই দিম 1,30,000 টকা 1,30,000 টকা দিয়ক আৰু এখন গ্ৰীন কালাৰ আছিল ন সৰি ব্লু কালাৰত আছে আপোনাৰ এখন ফাইনান্স হ'ব নেকি দাদা এখন ফাইনান্স নহব এই গাড়ীখন ললে আপোনালোকে কেছ লৈ দিব দাদা নেক্সট এখন আছে এসি মেগা এক্সেল কেতিয়া এখন 2018 মডেল হয় 2.5 লাখ টকা দাম এখন 2.5 লাখ টকা কৈছে কিবা ডিসকাউন্ট হৈ যাব কিবা এটা ডিসকাউন্ট কৰাই দিব দাদাই কৈছে যে প্ৰত্যেকখন গাড়ীৰে কিবা এটা ডিসকাউন্ট দাদাই কৰি দিব নে কি কয় হয় দাদা নেক্সট আৰু এখন আছে এসি এক্সেল কেতিয়াৰ মডেল এক্সেল এখন আপোনাৰ 18 মডেল হয়
এখনৰ দাম আছে আপোনাৰ 2,20,000 টকা। 2,20,000 টকাত যদি আপুনি এখন এচি এক্সেল ল'ম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে। মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো, এয়া চাই লওক, গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কৰা? হয় দাদা আমি নেক্সট চাম, এখন আছে আমাৰ DI টাটা ইউথা। হয় হয়, কেতিয়াৰ এখন? এখন হ'ল আপোনাৰ 21ৰ মডেল হয়। এখন 2021ৰ মডেল। কিমান দাম ৰাখিছে দাদা? হা, কিমান দাম ৰাখিছে? এখন আপোনাৰ 5 লাখ টকা আছে। 5 লাখ টকা ডিসকাউন্ট হৈ যাব দাদা? কিবা এটা ডিসকাউন্ট কৰাই দিব। ফাইনান্সও কৰাই দিব চাগে? ডেফিনেটলি ফাইনান্সও কৰাই দিব দাদা। নেক্সট এখন আছে আপোনাৰ জিটো, বহুত ডিমান্ডেবল গাড়ী, বহুত ডিমান্ড থকা এখন গাড়ী আছে, জিটো মহিন্দ্ৰা জিটো। এখন ডেন্টিং পেইন্টিং আছে, এইখিনি আমি কৰাই দিয়া হ'ব, অন কাস্টমাৰ আগতে কৰাই দিয়া হ'ব, কোনো এক্সিডেন্ট গাড়ী নহয়। হয় হয়। তো এইখনৰ দাম আছে আপোনাৰ 180। 1,80,000 টকাত যদি আপুনি মহেন্দ্ৰৰ জিটো এখন চাম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে। গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কথা? ইয়াতকে কমত আৰু কতো গাড়ী নাপাব নে কি কয়? দাদা ফাইনান্স হ'ব নে এখন গাড়ী? ফাইনান্স কৰাই দিয়া হ'ব, অল অসম ফাইনান্স আছে। হয় হয়, মিনিমাম ডাউন পেমেন্ট দিব লাগিব। হয়, মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল। এনেকুৱা নহয় তেখেতসকলৰ চিভিলটো ভাল হ'ব লাগিব নে কি কয়? হয়। দাদা নেক্সট এখন আৰু এখন আছে এচি গ'ল, কেতিয়াৰ মডেল এইটো? এখন আপোনাৰ 18 মডেল হয়, BS4 ৰ গাড়ী হয়। হয়, মাত্ৰ আপোনাৰ 2,10,000 টকা। কেতিয়াৰ জিপ দাদা? এখন আপোনাৰ 18 গাড়ী হয়। হয় হয় হয়। কিমান দাম ৰাখিছে এখনৰ? এখন মাত্ৰ 1,20,000 টকা। 1,20,000 টকা। দাদা ফাইনান্স হৈ যাব? ফাইনান্স নহয়, কেছ পইচাত ল'ব লাগিব। কেছ ল'ব লাগিব। হয় দাদা নেক্সট এখন আছে, এখন টাটাৰ, এখন কি আছিলে? টাটা সুপাৰ স্মিন। সুপাৰ এসমি। কিমান দাম ৰাখিছে দাদা এখন? এখন 2.5 লাখ টকা। ফাইনান্স হৈ যাব? ফাইনান্স হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট মিনিমাম 60,000-70,000 টকা দিলে হৈ যাব। 60,000 ৰ পৰা 70,000 টকা নেকি? যদি কাৰোবাৰ সিভিল ভাল থাকে তেতিয়াহ'লে আৰু বেছি কমতো ওলাই যাব পাৰে নে কি কয়? সেইটো সিভিলৰ ওপৰত নিৰ্ভৰ কৰিব। এখন নেক্সট এখন কেতিয়াৰ মডেল? এখন আসলে সুপাৰ স্মিন একেই হয়, 2018 মডেল, হেড গ্লাস ব্ৰেক হৈ আছে, নতুন লগাই দিয়া হ'ব। এইখনৰ দাম কিমান ৰাখিছে? 2,20,000 টকা। 2,20,000 টকা। এখন ফাইনান্স হৈ যাব দাদা? ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব। নেক্সট আৰু এখন আছে, এখন 19 মডেল হয়। হয়, 2019 মডেল হয়। হেড গ্লাস এখনৰ ব্ৰেক হৈ আছে, এখন আমি নতুন লগাই দিয়া হ'ব। অল পেপাৰ আপ টু ডেট, নাম ট্ৰান্সফাৰ কৰাই মিলাই 2,20,000 টকা দি দিম। দাদাই কৈছে যে আমাৰ তাত 2020 মডেল হয়। হয়, এখন আপোনাৰ 5,10,000 টকা। আপুনি যদি ভাবি আছে 2020 চনৰ ইন্ট্ৰা এখন লাগে তেতিয়াহ'লে এখন চাব পাৰে। মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই যে গাড়ীখনত কিবা কৰিবলগীয়া আছে নে কি কথা? মই গাড়ীখনৰ গাড়ীখনো খুব দাদা আপোনালোকৰ ইয়াতে যদি কোনোবাই ধৰক মানে কি ডাউন পেমেন্ট দিব পইচা নাই, ঘৰত স্কুটি আছে, বাইক আছে, তেনেকে যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে হ'বনে নহ'ব? হৈ যাব, হৈ যাব। গতিকে আপোনালোকে দেৰি কৰিব নালাগে। নেক্সট এখন আছে টাটাৰ নিউ লুক্সৰ হয়। হয় হয়, 4x4 হয় এখন। হয়, তো এইখনৰ দাম আছে আপোনাৰ 6,50,000 টকা। 6,50,000 টকা। 2 টন পাছিঙৰ আছে চাগে? 2 টন নহয়, এখন 4x4। 4x4 ন? কিমান পাছিং আছে এখন? 1200 থাকিব। আছে 1200 পাছিং। নেক্সট আৰু এখন আছে দাদা, এইটো কেতিয়াৰ মডেল? এইখন আপোনাৰ 21ৰ মডেল হয়। হয়, এইখনৰ দাম আছে আপোনাৰ 6 লাখ টকা। 6 লাখ টকা। নেক্সট মেজিক এক্সপ্ৰেছ পেসেঞ্জাৰ হয়। হয় হয়, 2019ৰ গাড়ী হয়। এখন প্ৰাইস আছে আপোনাৰ 280। 2,80,000 টকা। ফাইনান্স হৈ যাব? এইখন ফাইনান্স হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট মিনিমাম এখনত দিব লাগিব 1.5 লাখৰ ভিতৰত দিব লাগিব। 1.5 লাখ টকা লৈ আহিলে হৈ যাব নে কি কয়? দাদা নেক্সট এখন আছে এসি গ'ল, কেতিয়াৰ মডেল? এখন আপোনাৰ 24 মডেল হয়, 2024ৰ মডেল হয়। হয়, এইখনৰ প্ৰাইস আছিল আপোনাৰ 380। 3,80,000 টকাত যদি আপুনি এখন এসি গ'ল চাম বুলি ভাবে তেতিয়াহ'লে চাব পাৰে। গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কয়? মই বডিটো এবাৰ দেখাই দিছো, চাওক বডিটো খুব ধুনীয়া হৈ আছে। দাদা নেক্সট এখন আছে আৰু এখন এসি গ'ল প্লাস। এখন এসি গ'লৰ এখন গাড়ী বহুত ডিমান্ডাৰ গাড়ী, কালাৰটো বহুত ডিমান্ড কালাৰ, মানে এইটো ব্লু কালাৰৰ গাড়ী। গ'ল প্লাস হয় এইখন আপোনাৰ। 2023ৰ মডেল হয় আপোনাৰ। এইখনৰ দাম আছিলে আপোনাৰ 3,90,000 টকা। 3,90,000 টকা। নেক্সট দাদা এখন আছে আপোনাৰ মেজিক এক্সপ্ৰেছ। হয়, BS4ৰ গাড়ী হয় এইখন। হয়, এইখনৰ দাম আছিলে আপোনাৰ 2.5 লাখ টকা। নেক্সট আৰু এখন আছে দাদা, এইখনো আপোনাৰ BS4ৰ গাড়ী হয়। হয়, এইখনৰ দাম আছে আপোনাৰ 2.5 লাখ টকা। 2.5 লাখ টকা। দাদা পেসেঞ্জাৰৰ দাদা নেক্সট এখন আছে আপোনাৰ এসি গ'ল আছিলে নেকি? এখন কেতিয়াৰ মডেল দাদা? এখন আপোনাৰ 24ৰ মডেল হয়। হয় হয়, 4,10,000 টকা। কোনোবাই যদি ভাবি আছে যে কন্টেইনাৰ বডিত লাগে তেতিয়াহ'লে এখন চাব পাৰে নে কি কয়? হাইটেক মডেল। হয় হয়। নেক্সট দাদা আৰু এখন আছে এসি গ'ল, এখন আপোনাৰ 2024 মডেল হয়। হয়, এইখনৰ দাম আছে আপোনাৰ 4 লাখ টকা। 4 লাখ টকা। দাদা ডিসকাউন্ট হৈ যাব? কিবা ডিসকাউন্ট পাই হৈ যাব, ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব। ফাইনান্স দিয়া দেখাই দিছো যে দাদাৰ তাত এখন দুখন গাড়ী নাই, মই আপোনালোক বাৰে বাৰে কৈছো। দাদা নেক্সট আৰু এখন আছে এসি গ'ল, কেতিয়াৰ মডেল? এইখন আপোনাৰ 23ৰ মডেল হয়, 2023ৰ হয়। হয়,
হেডগ্লাছ ব্ৰেক হৈ আছে, হেডগ্লাছখন নতুন লগাই দিয়া হ'ব। কিমান দাম ৰাখিছে এখনৰ? এইখনৰ দাম আছে আপোনাৰ 4 লাখ টকা। 4 লাখ টকা। অল পেপাৰ আপ টু ডেট কৰি নাম ট্ৰান্সফাৰ কৰাই দিয়া হ'ব। দাদা আপোনালোকৰ ইয়াতে গাড়ী ললে মানে পেপাৰ আপোনালোকে সব ইনক্লুড কৰি দিব, গাড়ীখন লৈ গৈ ৰাস্তাই ৰাস্তাই ভাড়া মাৰি গ'লে হয়, ডেলিভাৰী দিনাখনে ভাড়া মাৰিব পাৰিব। নেক্সট এখন আছে এসি গোল কেতিয়াৰ? হয়, এইখন আপোনাৰ 23ৰ হয়। হয়, গাড়ীখন এইখন আছে আপোনাৰ 390। হয় হয় হয়। দাদাৰ তাত এসি গোল এখন দুখন নাই, মই চাই মই দেখাই দিছো একদম পুৰা কি বুলি ক'ব আৰু দাদাই মানে ইমান সস্তাত দিছে, চকলেটৰ ভাৱত দি দিছে নে কি দাদা? ইয়াতকৈ সস্তা আৰু কোনো দিব নোৱাৰে, গুৱাহাটীত বিশেষ ইমান সস্তাত নাপায় আৰু। দাদা নেক্সট এখন আৰু এখন এসি গোল আছে, কালাৰটো ভাল লাগিছে বাৰু। কেতিয়াৰ মডেল দাদা? এইখন আপোনাৰ 23ৰ মডেল আছিলে। হয়, কিমান দাম ৰাখিছে দাদা এখনৰ? এখনৰ দাম আছে আপোনাৰ 3,50,000 টকা। 3,50,000 টকা নে কি কয়? গাড়ীখনো খুব ধুনীয়া হৈ আছে। গাড়ী চালো, আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি? মোৰ এড্ৰেছটো হ'ল আপোনাৰ বৰাগাঁও তেতেলিয়া, নিয়াৰ সোমনাথ মন্দিৰ। হয় হয় হয়। আপোনাৰ ফোন নম্বৰটো দি দিম, যদি আপোনাৰ লগত যোগাযোগ কৰে নিশ্চয় সহযোগিতা কৰিব, সহযোগ পাব। থেংক ইউ।